পৰা গুৱাহাটীত আহি ল'ৰা ছোৱালীবোৰ বিপদত পৰে। ক'ত থাকিব, কি খাব, আৰু আজিকালি যিমান চাকৰি ওলাইছে বা যিমান ব্ৰাঞ্চ হৈছে মডাৰ্ণ এডুকেশ্যনত, তাত আমাৰ ল'ৰা ছোৱালীবোৰে নাজানে ক'ত কি চাকৰি হৈ আছে, কি দৰকাৰ আজিকালি। গতিকে এইবোৰো ইনফৰমেশ্যনৰ দৰকাৰ, কিছু ট্ৰেইনিঙৰ দৰকাৰ, গাইডেন্সৰ দৰকাৰ। এইবোৰ উদ্দেশ্য ৰাখি এটা চেণ্টাৰ কৰা হৈ আছে, আৰু এই চেণ্টাৰটোত বহুমুখীয়া হ'ব। খালি আমি যে ট্ৰেইনিং আৰু কোচিং দিম সেইটো নহয়। ইয়াত যাতে চাকৰি কৰিবলৈ এজন আহিলে বা এডমিশ্যন ল'বলৈ আহিলে অন্তত এটা টাৰ্গেট, এটা ঠিকনা থাকে যে আহি পেলাই তাত অলপ আশ্ৰয়ো পাব, তাৰপিছত নিজৰ কাম কৰিব পাৰিব, ইণ্টাৰভিউ দিব পাৰিব ইত্যাদি গাইডেন্সৰ উপৰি। আৰু থকাৰ অলপ ব্যৱস্থা যিমান লিমিটেড কৰা যাব, আৰু লাইব্ৰেৰী অলপ ষ্টাডি ৰিলেটেড যিবোৰ কেৰিয়াৰ গাইডেন্সৰ লাইব্ৰেৰী হিচাপে থাকিব, হল থাকিব। গতিকে মেল মিটিং হ'ব পাৰিব। এনেকুৱা এটা চেণ্টাৰৰ ব্যৱস্থাৰ কাৰণে আমি চেষ্টা কৰি আছো। কমিউনিটি চেণ্টাৰ এটা আমি এই কাৰণে কৰিব বিচাৰিছোঁ যে গুৱাহাটীত আমি চেণ্টাৰী, যিহেতুকে আমাৰ হেডকোৱাৰ্টাৰ, আৰু আমাৰ দূৰৰ দূৰৰ যিবিলাক ভিলেজ আছে, গাঁও আছে, এই গাঁৱৰ পৰা বহুত ল'ৰা ছোৱালী পঢ়িবলৈ আহে, বা আমি তেওঁলোকক দিশা দিব পৰা নাই এতিয়াও। বহুত মেধাৱী ছাত্ৰ অকালতে মৰহি যায়, তেওঁলোকে স্কুল কলেজৰ পৰা ড্ৰপ আউট হৈ যায়। গতিকে তেওঁলোকক আমি তেওঁলোকৰ ভৱিষ্যত সুন্দৰ কৰাৰ কাৰণে, তেওঁলোকৰ ভৰিৰ তলৰ মাটিত যাতে টান কৰিব পাৰোঁ, তেওঁলোকক যাতে সমাজত প্ৰতিষ্ঠিত কৰিব পৰা তেনেকুৱা ব্যৱস্থা কৰিব পাৰোঁ, ঠিক তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখি আমি এটা কেৰিয়াৰ গাইডেন্স চেণ্টাৰ এই কমিউনিটি হলত বা কমিউনিটি চেণ্টাৰত থাকিব, য'ত তেওঁলোকক বিভিন্ন বিষয়ত বহুত ল'ৰা ছোৱালী যিবিলাকে ডক্টৰ ইঞ্জিনিয়াৰ হৈছে, তেওঁলোককতো আমি একো দিহা পৰামৰ্শ দিয়াৰ প্ৰয়োজন নাই। কিন্তু যিসকলে হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিলে বা BA পাছ কৰিলে, কিন্তু তেওঁলোকে এটা ভাল দিহা পৰামৰ্শৰ অভাৱত বা গাইডেন্সৰ অভাৱত তেওঁলোকৰ জীৱনটো প্ৰতিষ্ঠিত নহয়, বা তেওঁলোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত উপযুক্ত দিহা পৰামৰ্শ নাপায়। তেনেকুৱাবিলাকক আমি এই কেৰিয়াৰ গাইডেন্স চেণ্টাৰৰ জৰিয়তে আমি উপযুক্ত ট্ৰেইনিং, তেওঁলোকক প্ৰশিক্ষণ দি যাতে তেওঁলোকে চাকৰি বাকৰিৰ সম্ভেদো পায়, লগতে তেওঁলোকে যাতে ইণ্টাৰভিউ ফেচ কৰিব পাৰে, তেনেকুৱা এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। আৰু এই ল'ৰা ছোৱালীবিলাকক আমি যাতে ইয়াতে ৰাখি, এই কমিউনিটি চেণ্টাৰত য'ত এটা লাইব্ৰেৰীও থাকিব, ৰিডিং ৰুম থাকিব, যাতে ৰাখি তেওঁলোকক আমি উপযুক্ত ব্যক্তিৰ দ্বাৰা, উপযুক্ত শিক্ষকৰ দ্বাৰা, উপযুক্ত ট্ৰেইনাৰৰ দ্বাৰা আমি যাতে ট্ৰেইনিং দিয়াব পাৰোঁ, তাৰ ব্যৱস্থা থাকিব। অডিটৰিয়ামো থাকিব, লাইব্ৰেৰী থাকিব। গতিকে আমি সেই হিচাপেহে আমি এই বস্তুটোৰ উদ্যোগ লৈছোঁ। আৰু ই ভৱিষ্যতে আমাৰ সমাজৰ মানুহৰ বৰঙণিৰ পৰাই এই উদ্যোগটো লোৱা হৈছে। সমাজে বৰঙণি দিব 100, 200, 500 বা 1000, বা কোনোবাই যদি তাতকৈ বেছি দিব খোজে বেছি দিবও পাৰিব, সেইটো তেওঁলোকৰ ব্যক্তিগত কথা। কিন্তু আমি ৰাইজৰ পৰা বিচাৰিছোঁ যে আপোনালোকে মেক্সিমাম মানুহ ইয়াতে ইনভলভ হওক, গাঁৱৰ মানুহ ইনভলভ হওক, প্ৰত্যেকৰে যাতে এটা এই অনুষ্ঠানটোৰ প্ৰতি এটা যাতে দৰদ থাকে, আপনত্ব থাকে, সেই বিষয়টো আমি বিচাৰিছোঁ। Stay informed, stay ahead. News NE 365.